ইতিহাস বিভাগৰ ষষ্ঠ ষান্মাসিকৰ বিদায় সভাত উপস্থিত থকা পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলকে প্ৰমুখ কৰি মোৰ সতীৰ্থসকল আৰু মোৰ অনুচৰসকল সকলোলৈকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আচলতে আজি পৰিস্থিতিটো একদম আৱেগিক হৈ পৰিছে আৰু এতিয়া প্ৰিন্সিপিয়া গানকেইটাই আপোনাৰ আৰু আৱেগিক হৈ পেলাব, হয়নে নহয়? আৰু সেইকাৰণে সকলোকে কৈছোঁ, আজি আৰু তোমালোকে নিজৰ আৱেগবিলাকক ধৰি নাৰাখিবা, নিজৰ আৱেগবিলাকক আজি ওলাই যাবলৈ দিয়া। মই কেতিয়াও ভবা নাছিলোঁ যে মই দেৱৰাজৰ মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহিম। দেৱৰাজৰ মহাবিদ্যালয়লৈ মই পঢ়িম বুলি কেতিয়াও ভবা নাছিলোঁ, কিন্তু অতৰ্কিতে মই দেৱৰাজৰ মহাবিদ্যালয়ত অধ্যয়ন কৰিব লগা হ'ল। আৰু যেতিয়া প্ৰথমেই মহাবিদ্যালয়খনলৈ আহিছিলোঁ তেতিয়া প্ৰায় নিজৰ স্কুলত পঢ়ি অহা আকাংক্ষা, হিমাদ্ৰী, সম্প্ৰীত, হিমাদ্ৰী আৰু আলফুল এহেঁতৰ মানে মোৰ কোনো চিনাকি নাছিল। কিন্তু লাহে লাহে অতি সোনকালে আমি ইজনে আনজনৰ লগত কথা পাতিবলৈ ল'লোঁ, ইজনে আনজনৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰাৰ লগে লগে আমি অতি সোনকালে এটা পৰিয়াললৈ ৰূপান্তৰিত হ'ল। যেতিয়া আমি প্ৰথম এই মহাবিদ্যালয়খনত আমাৰ ডিপাৰ্টমেণ্টৰ ক্লাছবিলাক হৈছিলে, ৰুচাত হৈছিলে, ৰুচাটোত যেতিয়া ৰুচাটোত ক্লাছ হৈছিলে তেতিয়া প্ৰথম আমাৰ যিখিনি ছিনিয়ৰ আছিলে তেওঁলোকে আমাৰ লগত যেতিয়া চিনাকি হ'বলৈ আহিছিলে তেতিয়া আমাক সুধিছিলে যে তোমালোকে আমাৰ ডিপাৰ্টমেণ্টলৈ গৈছা নাই, আমাৰ ছাৰ মেমসকলৰ লগত কথা পাতিছা নাই। আৰু তেতিয়া বাকীসকলৰ কথা নাজানো, কিন্তু আমাৰ ডিপাৰ্টমেণ্ট বিল্ডিংটো ক'ত আছে মই সেয়া জনা নাছিলোঁ, এতিয়া ফাৰ্ষ্ট ছেমৰ কথা। কিন্তু লাহে লাহে আমি যেতিয়া ডিপাৰ্টমেণ্টলৈ যাবলৈ আৰম্ভ কৰিলোঁ, প্ৰথমতে মনত খুব সংকোচ অনুভৱ হৈছিল, ভয় লাগিছিল যে কোনোবাই কিবা ক'ব নেকি। কিন্তু যেতিয়া আমি ডিপাৰ্টমেণ্টলৈ লাহে লাহে যাবলৈ ধৰিলোঁ, আমি আমাৰ শিক্ষাগুৰুসকলৰ লগত কথা বতৰা পাতিবলৈ ধৰিলোঁ, আমি লাহে লাহে ইমান সোনকালে এটা পৰিয়াললৈ ৰূপান্তৰিত হ'লোঁ যে সেয়া আজি প্ৰকাশ কৰি শেষ কৰিব নোৱাৰে। এতিয়া মোক যদি কেতিয়াবা কোনোবাই প্ৰশ্ন কৰে তোমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সময়খিনিৰ কথা কোৱা, তেতিয়াহ'লে মই নিঃসন্দেহে এই 3টা বছৰৰ কথা কওঁ। কিয়নো ইয়াৰ পূৰ্বে 2টা বছৰ আছিল আমাৰ হায়াৰ ছেকেণ্ডেৰী বছৰ, আৰু সেই 2টা বছৰত COVID-19 বুলি আমি ঘৰতে সোমাই থাকিব লগা হৈছিল, অনলাইন ক্লাছ হৈছিল। আৰু আটাইতকৈ ডাঙৰ কথা, আমি হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দিবলৈ পোৱা নাছিলোঁ। আমি হয় চাগে প্ৰথম বেটছ আছিলোঁ যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা নিদিয়াকৈ ডিগ্ৰীত নামভৰ্তি কৰিছিল। আৰু ডিগ্ৰীত নামভৰ্তি কৰাৰ পাছতে ইমান সোনকালে 3টা বছৰ আমাৰ পাৰ হৈ গ'ল, সেয়া আজিও অনুভৱ কৰিব পাৰিছোঁ। আজি আমি প্ৰত্যেকেই এইদৰে যে আহিছোঁ, আমি প্ৰত্যেক সকলো একেলগে আহিছোঁ, আজিয়ে হয়তো শেষ দিন, আমি প্ৰত্যেকেই একেলগে আহিছোঁ। আৰু আজিৰ পৰা আমি জীৱনৰ এটা অধ্যায় সমাপ্ত কৰি নতুন এটা অধ্যায় গঢ় দিয়াৰ প্ৰাক্তনত আজি আমি উপস্থিত হৈছোঁ। আজি ইয়াৰ পৰা আমি নিজৰ স্মৃতিসমূহক লৈ উভতি যাব লাগিব, আকৌ আমি নিজৰ লগত ব্যস্ত হৈ পৰিব লাগিব, নিজৰ জীৱনটোৰ লগত নিজৰ জীৱন গঢ়াৰ পথত আমি আগবাঢ়ি যাব লাগিব। হয়তো আমি প্ৰত্যেকক সদায় লগ নাপাব পাৰোঁ, ইজনে আনজনৰ লগত সদায় কথা বতৰা পাতিব নোৱাৰিব পাৰোঁ, কিন্তু আমি এই 3টা মূল্যৱান বছৰত আমি যিদৰে এটা পৰিয়ালৰ দৰে সময় অতিবাহিত কৰিলোঁ, সেই সময়খিনিয়ে আমাক সদায় এজনে আনজনক মনত পেলাব। আৰু ইতিহাস বিভাগ বুলি ক'লে আমি উল্লেখ কৰিব লাগিব আমাৰ শিক্ষাগুৰুসকলৰ কথা, আমাৰ শ্ৰদ্ধাৰ দেৱেশ্বৰ বৰুৱা ছাৰ, দুলেন গগৈ ছাৰ, দেৱপ্ৰসাদ ছাৰ, আৰু শ্ৰদ্ধা মেমক আমি অলপ দেৰিকৈ লগ পালোঁ, আৰু অনন্যা মেমক আমি লাষ্ট টাইমত লগ পালোঁ। আৰু তাৰ আগতে আমাৰ কেইবাগৰাকীও শিক্ষাগুৰু আহিছিল আমাৰ মাজলৈ, তেওঁলোকৰ লগতো আমাৰ বহুখিনি স্মৃতি জড়িত হৈ আছে। আৰু আমাৰ শিক্ষাগুৰুসকলৰ কথা যদি আমি ক'বলৈ যাওঁ, কেৱল পাঠ্যক্ৰমৰ জ্ঞানেই নহয়, জীৱনটোত আগবাঢ়ি যাবলৈ হ'লে, জীৱনত সফলতা লাভ কৰিবলৈ হ'লে, জীৱন পথত অহা ধুমুহাবিলাকৰ আগবঢ়াৰ ক্ষেত্ৰত তেখেতসকলে আমাৰ যিবিলাক জ্ঞান প্ৰদান কৰিছিল, সেই জ্ঞানবিলাক, সেই কথাখিনি আমাক সদায় আগবাঢ়ি যোৱাত সহায় কৰিব। আমি এজনে আনজনৰ লগত চিনাকি হৈছিলোঁ কলেজ উইকৰ সময়ত বা আন ডিপাৰ্টমেণ্টৰ যিবিলাক কাম কাজ হৈছিল, তেতিয়া আমি আমাৰ জুনিয়ৰসকলৰ লগত হওক বা আমাৰ লগৰখিনিৰ লগত আমি খুব এটা আন্তৰিক সম্পৰ্ক তেতিয়াহে গঢ় লৈ গৈছিল। আৰু আমাৰ হাতলৈ যিবিলাক সমস্যা আহিছিল কেতিয়াবা কলেজ উইকৰ সময়ত